Everyone, welcome to Learn Ganit. মই ভাস্কৰ আছো আৰু আজি আমাৰ ডে নাম্বাৰ 13 and I hope আজিলৈকে পঢ়া কথাবোৰ সুন্দৰকৈ তোমালোকে বুজি পাইছা। যদি কিবা অসুবিধা হয় কমেন্ট বক্সত লিখিব পাৰিবা। ডেসক্ৰিপচনত সকলো লিংক দিয়া আছে, কন্টাক্ট নাম্বাৰ, ফেসবুক, ইনষ্টা, হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া আছে তোমালোকক। সো যাব পাৰিবা, তাতে সকলো কথা মোক জনাব পাৰিবা, ঠিক আছে। সো লাষ্ট ক্লাছত আমি কি কৰিছিলো, অনুশীলনী 7.2 ৰ কোৱেশ্চন নাম্বাৰ 5 ৰ লৈকে ডিসকাস কৰিছিলো। আজি আমি কোৱেশ্চন 6 7 8 খতম কৰা কথা আছিল, গতিকে কোৱেশ্চন 6 7 8 টো খতম কৰো। যদি তোমালোকে আজি নতুনকৈ চেনেলটো লাইছা, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি এই ভিডিওটো প্ৰথম চাইছা তেলে আগৰ এই ক্লাছৰ মানে চেপ্টাৰ 6 ৰ একচুয়ালি চেপ্টাৰ 6 ৰ যদি ভিডিও আজি প্ৰথম চাইছা আগৰ ভিডিও কেইটা ভালদৰে চাই লবা, আদাৰৱাইজ প্ৰবলেম কৰিবা, ঠিক আছে। ওকে, স্টাৰ্ট কৰো, বেছি কথা নাপাতো আৰু কোৱেশ্চন নাম্বাৰ 6 টো। কোৱেশ্চন নাম্বাৰ 6 টো ফাৰ্স্ট পঢ়ি লোৱা, দেন মই তোমালোকক বোৰ্ডত বুজাই আছো। কোৱেশ্চন নাম্বাৰ 6 ত কি দিয়া আছে, ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ যত AB = AC, বাহু BA D বিন্দুলৈ এনেভাৱে বৰ্ধিত কৰা হৈছে যাতে AD = AB। দেখুৱা যে BCD সমকোণ। ওয়েল, একেবাৰে সহজ, একেবাৰে পানী। কি কৈছে আমাৰ কোৱেশ্চন এবাৰ চোৱা। এটা আমাক ত্ৰিভুজ দিছে ABC ত্ৰিভুজ দিছে আৰু BA বাহুটোক এনেদৰে আমাক বহাই দিলো বুলি কৈছে যাতে AD আৰু BA সমান হ'ব। AD লে বহাই দিছো, AD আৰু BA সমান হ'ব, ঠিক আছে। অকমান ষ্ট্ৰেট ৰাখিবা যাতে 90 ডিগ্ৰী দেখায়, ঠিক আছে। ওকে, আমাক কৈছে যে AB আৰু AC সমান। আমাক কৈ দিছে AB আৰু AC সমান বুলি কৈ দিছে। আমাৰ BA বাহুটোক এনেদৰে আগবঢ়াই দিলো যাতে A পৰা B লে যিটো দূৰত্ব, A পৰা D লে একেটাই দূৰত্ব, অৰ্থাৎ AB = AD বুলি দিয়া আছে। এতিয়া আমি দেখাব লাগে যে এই কোণটো 90 বুলি, এই কোণটো 90 বুলি দেখুৱাব লাগে। একেবাৰে পানী। ভালদৰে চাওচোন বাৰু। কোৱেশ্চন নাম্বাৰ 6 কি দিয়া আছে লিখি লওঁ। দিয়া আছে গিভেন, কি দিয়া আছে, AB = AC, হয়নে বাৰু। এই ত্ৰিভুজটো AB = AC দিয়া আছে। এই ত্ৰিভুজটো ABC ত্ৰিভুজত AB = AC দিয়া আছে। তেলে তুমি কি লিখিব পাৰা, এইটো কোণে সমান বুলি লিখিব পাৰো নে বাৰু। AB = AC বুলি লিখিব পাৰো নে, লিখিব পাৰো। গতিকে কোণ ABC = কোণ ACB লিখিব পাৰো, কোনো অসুবিধা নাই। এটো নাম্বাৰ 1 বুলি ধৰি থৈ দিয়া, এটো নাম্বাৰ 1 বুলি ধৰি থৈ দিয়া। আৰু কি দিয়া আছে, AC = AD হ'ব, কাৰণ AB যদি AD হয়, AB এ AD সমান বুলি কৈছে, তেতিয়াহলে AC এ AD সমান হ'ব নে বাৰু। আৰু AB = AD ইমপ্লাইজ কি কৰিছে, AC = AD হ'বনে বাৰু। যদি AB = AC হয়, AD = AB হয়, এডালে সমান, এডালে সমান, তেলে এডালে সমান হ'ব নে নহ'ব, হ'ব, হ'ব। গতিকে তুমি কি লিখিব পাৰা, যদি এইটো ত্ৰিভুজত কি লিখিব পাৰা, এডালে যদি সমান হয় তেতিয়াহলে এইটো কোণে সমান হ'ব নে, হ'ব। কি হ'ব, এইটো ত্ৰিভুজটো এনেকে আছে, হয়নে বাৰু। ABC এডাল বাহুৱে সমান বুলি কৈছো, গতিকে এইটো কোণে সমান হ'ব নহ'ব। ACD ADC সমান, ACD = ADC। এইটো নাম্বাৰ 2 বুলি ধৰি, এইটো নাম্বাৰ 2 বুলি ধৰি থোৱা। একেবাৰে সহজ হয় নে এই কথাটো, ভালদৰে বৰ্ডত দেখা পাইছা। অসম। এতিয়া আমি কি কৰো, BCD গোটেই ত্ৰিভুজটো লওঁ, গোটেই ত্ৰিভুজটো BCD ত্ৰিভুজটো এইকেইটা মচি দিছো মই। BCD গোটেই ত্ৰিভুজ। এতিয়া ত্ৰিভুজ BCD চোৱাচোন, BCD ত্ৰিভুজটো এইটো, BCD ত্ৰিভুজটো এইটো কোণ প্লাছ এইটো কোণ প্লাছ এইটো কোণ, এই গোটেই তিনিটা প্লাছ কৰিলে কি পাম, কি পাম, 180 পাম নে। আমি দেখাব লাগে এইটো কোণ 90 বুলি। কি পাম আমি, কোণ DBC প্লাছ BCD প্লাছ BDC, গোটেইকেইটা প্লাছ কৰিলে কি পাবা, 180 পাবা। ওয়েল, এটা অকমান ক্লিন কৰিব লাগিব। কি পাম, 180
80 পাম এটো কি আছিল বি আছিল হয়নে বাৰু এটো কি আছিল বি আছিল ওকে এতিয়া ভালদৰে চাও ডিবিসি কোন কোনটো বিবিসি কোন এটো আৰু এবিসি কোন একেটা কোনে হয়নে ডিবিসি কোনটো এবিসি কোনটো একেটা কোনে হয়নে বাৰু ডিবিসি যেটো কোন এবিসি কোন ডিবিসি কোনটো আৰু এবিসি কোনটো একেটা কোনে হয়নে বাৰু হয় এটা চোৱা এবিসি কোন ইকুয়াল কি বুলি লিখা আছে এবিসি ইকুয়াল এসিবি বুলি লিখা আছে নে আছে ডিবিসি ইকুয়াল এবিসি এটা এবিসি ইকুয়াল মই লিখা আছে এসিবি বুলি গতিকে মই ইয়া ডিবিসি ৰ জায়গাত মই এসিবি বুলি লিখিব পাৰো নে পাৰো কি হ'ব এসিবি প্লাস বিসিডি টো তেনেকৈ ৰাখা আমি বিসিডি টো 180 বুলি দেখাব লাগে হয়নে বিডিসি টো চ বিডিসি বা এডিসি বিডিসি এডিসি একেটা কোনে হয়নে বিডিসি আৰু এডিসি একেটা কোনে হয়নে হয় এটা চ বিডিসি এডিসি একেটা কোনে এটা এডিসি ইকুয়াল মই কি বুলি লিখা আছে এডিসি ইকুয়াল কি বুলি লিখা আছে এসিডি বুলি লিখা আছে নে মই এডিসি যে কি লিখিব পাৰো এসিডি বুলি লিখিব পাৰো নে পাৰো লিখিব পাৰো অসম ওকে কি ব্যৱহাৰ কৰিলো ইকুয়াল 180 ইকুয়াল 180 মই ডিবিসি জায়গাত এসিবি লিখিলো বিসিডি টো তেনেকৈ লিখিলো বিডিসি জায়গাত এসিডি লিখিলো কি লিখিলো আমি 1 নম্বৰ 2 নম্বৰ এটো কথা ওয়াস ঠিকে আছে সুন্দৰ অসম এটো কি ব্যৱহাৰ কৰিছো 1 আৰু 2 ব্যৱহাৰ কৰি 1 আৰু 2 ব্যৱহাৰ কৰি কথাটো ভালদৰে লিখি দিয়া যে 1 নম্বৰ 2 নম্বৰ সমীকৰণ যে ধৰি দিছিলো 1 নম্বৰ 2 নম্বৰ সমীকৰণটো ইয়াতে ব্যৱহাৰ কৰিছো ওপৰৰ কথাকেইটা মচি দিছো মই আমি দেখাব লাগে যে কি BCD ইকুয়াল 190 বুলি দেখাব লাগে BCD ইকুয়াল 90 বুলি দেখাব লাগে এটা ভালদৰে চোৱা ACB প্লাস ACB চোৱাচোন ACB প্লাস ACB ACB A2 কোণ প্লাস A2 কোণ গোটেই কোণটো হৈ থাকিলে না বা BCD হৈ থাকিলে না A2 কোণে প্লাস কৰিলা ACB ACB A2 কোণে প্লাস কৰিলে গোটেই কোণটো হৈ গ'ল না বাৰু BCD হৈ গ'ল গতিকে মই A2 কোণৰ প্লাস টো লিখিব পাৰো BCD প্লাস অলৰেডি BCD আছে উলাই গ'ল নে বাৰু এটা আনসাৰটো উলাই গ'ল নে BCD 2BCD ইকুয়াল 180 গতিকে BCD ইকুয়াল কি হ'ব এটা 180 by 2 ইকুয়াল 90 হয়নে বাৰু এটোকে আমাক দেখাব কৈছিলে নে BCD সমকোণ বুলি দেখাব কৈছিলে নে 90 বুলি দেখাব কৈছিলে নে এটোৱে হেতু হয়নে বাৰু ইয়াতকৈ ধুনিয়াকে তোমালোকে কি কৰিব পাৰিবা কথাবোৰ লিখিব পাৰিবা ধুনিয়াকে কথাবোৰ ইয়াতে লিখিবা ধুনিয়াকে লিখি পিনি কি কৰিবা মোক চেক কৰিব দিবা ঠিক আছে সো মই বহুত কথা একচুয়ালি কি কৈছো স্কিপ কৰি দিছো তোমালোকে কি কৰিব পাৰিবা ইয়াতে একদম ধুনিয়াকে কথাবোৰ লিখিবা কি দিয়া আছে কি দিয়া নাই ধুনিয়াকে লিখি পিনি মোক কি কৰিবা জনাবা ঠিক আছে আই হোপ সুন্দৰকে বুজি পাইছা এটো যদি বুজি পাইছা নেক্সট লৈ যাও যদি কিবা অসুবিধা হয় বুজি পোৱা দেন কি কৰিবা কমেন্ট বক্সত লিখিবা গ্ৰুপত সোমাই আছা তোমালোকে বহুতে যি সকলে গ্ৰুপত এতিয়াও জয়েন কৰা নাই গ্ৰুপত জয়েন কৰিবা দেন মোক জনাবা ওকে কোৱেশ্চন নাম্বাৰ 7 কি কৈছে কোৱেশ্চন নাম্বাৰ 7 টো পঢ়া ফটাফট কোৱেশ্চন নাম্বাৰ 7 টো পঢ়া ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ যত A কোণ 90 AB ইকুয়াল AC কৈছে B আৰু C কোণ নিৰ্ণয় কৰা এটো একেবাৰে পানী এটো মই নকৰিলেও তোমালোকে পাৰিব লাগে একেবাৰে পানী আমাক এনেকুৱা এটা সমকোণী ত্ৰিভুজ দিছে যত A কোণটো 90 বুলি কৈ দিছে এটো B বুলি ললো এটো C বুলি ললো আমাক কৈ দিছে যে AB ইকুয়াল AC তেতিয়া হলে এটো কোণে সমান হ'ব নে নহব আমাক AB ইকুয়াল AC বুলি কৈ দিছে তেতিয়া হলে এটো কোণে সমান হ'ব নে নহব হ'ব এটো কোণ 90 বুলি দিয়াই আছে এটা আমাক B কোণৰ মান কিমান C কোণৰ মান কিমান উলিয়াব কৈছে একেবাৰে সহজ পানী কোৱেশ্চন নাম্বাৰ 7 দিয়া আছে কি লিখা দিয়া আছে given ত্ৰিভুজ ABC ৰ কোণ A 90 আৰু কি দিয়া আছে AB ইকুয়াল AC গতিকে তুমি লিখিব পাৰা কোণ B ইকুয়াল কোণ C ঠিক আছে কোণ B ইকুয়াল কোণ C বুলি লিখিব পাৰো এডাল বাহুৱে সমান গতিকে হিহঁতৰ বিপৰীত কোণ কেটা সমান হ'ব হয় নে নহয় এতিয়া কি কোণ A প্লাস কোণ B প্লাস কোণ C ইকুয়াল 180 হ'ব নে বাৰু
ত্ৰিভুজৰ গোটেই এ বি চি এই তিনটা কোণ প্লাস কৰিলে 180 হ'ব নহয় এটা ত্ৰিভুজৰ তিনটা কোণৰ যোগফল 180 ডিগ্ৰী এটো একেবাৰে পানী a কোণটো 90 দিয়াই আছে আচ্ছা b কোণ আৰু c কোণ সমান তেতিয়া আমাৰ c কোণৰ জায়গা b কোণ বুলি লিখিব পাৰো নে পাৰো পাৰো যেহেতু কোণ b ইকুয়াল কোণ c হয় নে বাৰু মই c কোণৰ জায়গা b কোণ বুলি লিখিম b কোণ 2b কোণ 2b হৈ গ'ল হয় নে বাৰু আৰু 90 টু দিস সাইডে গুচি গ'ল 180 মাইনাস 90 হৈ গ'ল গতিকে কোণ b ইকুয়াল কিমান হৈ যাব তেতিয়া 180 মাইনাস 90 মানে 90 এফালে 2 টো পূৰণ হৈ আছিল এফালে গুচি গ'লে কি হৈ যাব হৰণ হৈ যাব গতিকে কিমান হৈ গ'ল 45 হৈ গ'ল b আৰু c সমান এটাকে কি b কোণো এটাকে কি হৈ গ'ল c কোণো 45 এ হ'ব গতিকে আমাক b কোণ আৰু c কোণৰ মান দিব কৈছে b কোণো 45 হ'ল b কোণে c কোণে সমান গতিকে c কোণো কি হ'ব 45 হ'ব একেবাৰে পানী আছিল নে বাৰু সুন্দৰ বুজি পাইছা অসম ওকে নেক্সট যদি বুজি পালা মছি দিছো মই নেক্সট আমি কি কৰো কোৱেশ্চন নাম্বাৰ 8 টো কৰো আৰু আজি কাৰণে লাষ্ট কোৱেশ্চন আমাৰ এক্সাৰসাইজ এটো খতম হ'ব দেন আমি ইয়াৰ পিছৰ এক্সাৰসাইজলৈ যাব পাৰিম আৰু পিছৰটো এক্সাৰসাইজ কন্টিনিউ কৰিম ওয়েল জিৰ কলে এতিয়াও বন্ধু বান্ধৱীৰ মাজত চেনেলটো শ্বেয়াৰ কৰা নাই কি কৰিবা চেনেলটো শ্বেয়াৰ কৰিবা তোমালোকক সকলো ছাত্ৰ ছাত্ৰী আহিলে পঢ়াই ভাল লাগে ওকে সো ওয়েল মই একচুয়ালি কি হৈছে মই তোমালোকক টাইমলি দিব পৰা নাই বিকজ এইকেইদিন ইমানেই ব্যস্ত হৈ থাকিলো বানপানী সানপানী কেনেকৈ ঘূৰি পিনি গতিকে মই আশা কৰিছো সোনকালে তোমালোকৰ মাজত টাইমলি আহিব পাৰিম বুলি ঠিক আছে টাইমলি আহিব নোৱাৰাৰ বাবে এক্সট্ৰিমলি সৰি দেখুৱা যে সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো কোণে 60 ডিগ্ৰী একেবাৰে পানী সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো কোণে আমাক কি বুলি দেখাব কৈছে 60 বুলি কৈছে ধৰা হল ABC এটা সমবাহু ত্ৰিভুজ ABC এটা সমবাহু ত্ৰিভুজ ABC এটা সমবাহু ত্ৰিভুজ ABC সমবাহু ত্ৰিভুজ AB ইকুয়াল BC ইকুয়াল AC গুটেই কিটা সমানে হ'ব ইয়াৰ প্ৰতিটো কোণ 60 বুলি লেখা হ'ল এটো কোণ 60 এটো কোণ 60 এটো কোণ 60 বুলি লেখা হ'ল লিখা একেবাৰে সহজ কি দিয়া আছে লিখা গিভেন সৰি দিয়াটো একো নাই তেনেকে আমি নিজে ধৰি লৈছো না আমাক দেখুৱাব কৈছে দেখুৱা যে এটা ত্ৰিভুজ গুটেই লিখা ধৰা হ'ল ত্ৰিভুজ ABC সমবাহু য'ত কি হ'ব AB ইকুয়াল BC ইকুয়াল AC গুটেই কিটা বাহু ইটোৰ হিটোৰ লগত সমান হেকানে সমবাহু এতিয়া চোৱা এতিয়া যদি AB সমান AC হয় AB আৰু AC যদি সমান হয় তেতিয়া হলে এটো কোণে সমান হ'বনে এতিয়া AB ইকুয়াল AC যদি লিখো তেতিয়া আমি কি ক'ব পাৰি যদি মই AB আৰু AC ইকুয়াল লিখো তেতিয়া হলে B কোণ আৰু C কোণ ইকুয়াল বুলি ক'ব পাৰিম নে নোৱাৰিম পাৰিম কোণ B ইকুয়াল কোণ C একেদৰে এডাল বাহুৱে সমান গুটেই কিটাটো বাহুৱে সমান এইটো ভিতৰ লগত AB আৰু BC সমান AB আৰু যদি BC সমান হয় এডাল বাহুৱে যদি সমান হয় তেতিয়াহলে এটো কোণে সমান হ'ব কোণ A ইকুয়াল কোণ C হ'বনে কি ইমপ্লাইজ হৈছে কোণ A ইকুয়াল কোণ C এটো 1 নম্বৰ এটো 2 নম্বৰ যেটো বুজি পোৱাৰ অসুবিধা হৈছে নেকি বাৰু চোৱা AB ইকুয়াল AC এডাল বাহুৱে সমান তেতিয়াহলে এটো কোণে সমান এবাৰ ধৰিলে এটো বাহু সমান গোটেই কিটা বাহু ইটোৰ লগত সমান হয় নে নহয় এটো বাহুৱে সমান যদি এটো বাহুৱে সমান হয় তাহলে এটো কোণে সমান হ'ব ঠিক আছে কথা দেখি এটা 1 নম্বৰ 2 নম্বৰ পৰা চাচোন B কোণটোৱে C কোণটোৱে সমান C কোণটোৱে A কোণটোৱে সমান তেতিয়াহলে B কোণটোৱে A কোণটোৱে সমান হ'ব নে নহয় B কোণৰ যিটো মান C কোণৰ একেটা মান আকৌ C কোণৰ যিটো মান A কোণৰো একেটা মান তেতিয়াহলে A কোণৰ যিটো মান হ'ব B কোণৰ একেটা মানে হ'ব অৰ্থাৎ ABC গোটেই কোণকেইটা সমান 1 আৰু 2 পৰা কি লিখিব পাৰিবা তেতিয়াহলে 1 আৰু 2 পৰা তেতিয়াহলে তুমি কি লিখিব পাৰিবা কোণ A ইকুয়াল কোণ B ইকুয়াল কোণ C গোটেই কোণকেইটা ইটো হিটোৰ লগত সমান এতিয়া আমি দেখাব লাগে যে প্ৰতিটো কোণ 60 বুলি একেবাৰে পানী এতিয়া ঠিকে আছে সুন্দৰ বুজি পাইছা অসম গতিকে কি কৰো এতিয়া কি লিখিব পাৰিবা তুমি কোণ A প্লাস কোণ B প্লাস কোণ C ইকুয়াল 180 হয় নে বাৰু ত্ৰিভুজটো গোটেই তিনটা প্লাস কৰিলে 180 ডিগ্ৰী হৈ যাব নে
এতিয়া চোন a কোণ b কোণ c কোণ গোটেইকেইটা সমান গতিকে মই b কোণৰ জেগাটো যদি a বুলি লিখি দিওঁ c কোণৰ জেগাটো যদি a বুলি লিখি দিওঁ কোনো প্ৰবলেম নাই গোটেইকেইটা a বুলি লিখি দিওঁ b কোণৰ জেগাটো a বুলি লিখিছো c কোণৰ জেগাটো a বুলি লিখিছো কাৰণ ইহঁতকেইটা সমানে হয় গোটেইকেইটা a b c গোটেই কোণকেইটাৰ মান সমান গতিকে a ঠাইছে হৈ গ'ল 180 হয়নে বাৰু গতিকে a কোণৰ মানটো কিমান হ'ব 180/3 হৈ গ'ল 3 টো এফালে পূৰণ হৈ আছিল গতিকে 60 হৈ গ'ল হয়নে নহয় a কোণৰ মানটো 60 ওলাল নে যদি a কোণৰ মান 60 ওলাই b কোণ c কোণ সবৰে মান কিমান ল'ব 100 কিমান ল'ব 100 নহয় হয়নে বাৰু কি 180 নহয় b কোণ c কোণ গোটেইকেইটা প্লাছ কৰিলে 180 হয় না কি হ'ব b কোণৰ মানো 60 হ'ব c কোণৰ মানো 60 হ'ব গতিকে কোণ a ইকুৱেল কোণ b ইকুৱেল কোণ c গোটেইকেইটা সমান আছিলে গতিকে ইহঁতৰ মানটো কিমান হৈ গ'ল 60 হৈ গ'ল এইটোকে আমাৰ প্ৰমাণ কৰিবলৈ দিছিলে সুন্দৰকে দেখা পাই আছা বৰ্ডত অসম একেবাৰে সহজ আছিলে নে বাৰু যদি কিবা অসুবিধা হ'ল জনাবা ওয়েল ঠিক আছে সো আজিলে ইমানে অহা কাইলে নহয় পৰহিলে তোমালোকক আকৌ লগ পাম এক্সাৰসাইজ 7.3 ঠিক আছে ওকে আজিলে ইমানে বাই বাই ফৰ